হেৰিত বহি আছে, অফিচত বহি আছে। এতিয়া এই কথা বতৰাবোৰ চলিব দিয়া নহ'ব। তাৰমানে এইটো একদম স্পষ্ট কথা, এই কথা বতৰাবোৰ চলিব দিয়া নহ'ব। আৰু যে এই যে শিল মাফিয়া, কয়লা মাফিয়া, এইকেইটা ঘৰত 100 কোটি টকা পাব ৰেড মাৰিলে। যদি অসম চৰকাৰৰ ইডিয়ে গৈ ৰেড মাৰেগৈ, ভাৰত চৰকাৰৰ ইডিয়ে গৈ যদি ৰেড মাৰে, CBI গৈ যদি ৰেড মাৰে, 100 কোটিৰ ওপৰত পইচা ল'ব। সিহঁতি বিলাইছে বন আৰু ব্ৰেড। আমাক চান্দাজীৱী বুলি কোৱা, আমাক ডকাইত বুলি কোৱা, আমাক গুণ্ডা বুলি কোৱা বীৰ লাচিত সেনাৰ এইটো আশ্ৰয় শিবিৰৰ পৰা এতিয়ালৈকে 1.5 লাখ 1 লাখৰ ওপৰত মানুহে, আমাৰ হিচাপ নাই, মানুহলৈ আমি ৰেচন পঠিয়াইছোঁ। কিন্তু মুখা পিন্ধা, ভদ্ৰ বগা চোলা পিন্ধা আমাৰ মিনিষ্টাৰজন, নতুনকৈ হোৱা মিনিষ্টাৰজন, তেখেতে বৰ দামী দামী গাড়ী চলায়। চাবচোন, এতিয়া মই সুধিছোঁ তেখেতৰ ইনকমৰ চ'ৰ্চ কি? তেখেতলোকে যে সোধে সংগঠন কৰা ল'ৰাবোৰ ইনকমৰ চ'ৰ্চ কি? আপুনি 1 লাখ টকাই দৰমহা পায়, আপোনাৰ গাড়ীখনৰ দাম 45 লাখ টকা। আপোনাৰ ইনকমৰ চ'ৰ্চ কি? আপুনি এই শিল মাফিয়াৰ, কয়লা মাফিয়াৰ কেইটাৰ পৰা আপুনি পইচা লয়? আপোনাৰ ইনকমৰ চ'ৰ্চ এইটো? আপোনাৰ গুৱাহাটীত ফ্লেট আছে, দিল্লীত ফ্লেট আছে, মুম্বাইত ফ্লেট আছে। ইহঁতে মই অসমৰ জনগণক কৈ দিলোঁ, ইহঁতে আকৌ শিল আৰু কয়লা খান্দিব, কাৰণ সিহঁতৰ বাহিৰত ফ্লেট আছে। ইহঁতৰ ল'ৰা ছোৱালী ইয়াত নাথাকে, ল'ৰা ছোৱালী শিৱসাগৰ গছকিয়ে পোৱা নাই হপায়। দামী দামী স্কুলত পঢ়িছে, দিল্লী চিল্লীত গৈ হপায়। মই আকৌ কৈছোঁ নহয়, অসমৰ জনগণক, শিৱসাগৰৰ মানুহক কৈছোঁ, ইহঁতি আকৌ খান্দিব। ইহঁতি পইচাৰ বাদে একো চিনি নাপায়, এতিয়া মোক লাগে আমাৰ অসমৰ নতুনকৈ হোৱা মিনিষ্টাৰজনৰ ইনকমৰ চ'ৰ্চটো ক'ত? আপোনাৰ ইনকমৰ চ'ৰ্চটো শিলৰ আৰু কয়লাৰ মাফিয়াৰ কমিশ্যন লোৱা। সেইকাৰণে আপুনি আপোনাৰ কনভয়টোত ইমান দামী দামী গাড়ী যাব পাৰে। এতিয়া কথা বতৰাবিলাক এনেকুৱা, প্ৰশ্ন আমিও কৰিম। আজি চৰকাৰে আমাৰ ওপৰত NSA লগাই আমাক 6 মাহ 7 মাহ জেলত ভৰালে। এতিয়া প্ৰশ্নটো হৈ যায়, শিল মাফিয়াকেইটাৰ ওপৰত NSA কেতিয়া লাগিব? কয়লা মাফিয়াকেইটাৰ ওপৰত NSA কেতিয়া লাগিব? কথা বতৰাবোৰ তাত। আৰু আপোনালোকে, মই সংবাদ মাধ্যমকো ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ নতুনকৈ হোৱা মিনিষ্টাৰজনক সুধিবচোন তেখেতৰ ইনকমৰ চ'ৰ্চটো ক'ত? মইতো মেকানিকৰ ল'ৰা, আমি গেৰেজ চলাই ডাঙৰ হৈছোঁ। আপুনি কি? আপুনি এতিয়া মিনিষ্টাৰ হোৱাৰ লগে লগে আপোনাৰ ইমান দামী দামী গাড়ী আহি গ'ল। কোনে দিলে আপোনাক গাড়ী? 1 মাহত আপুনি কি এনে ব্যৱসায় কৰিলে যে আপোনাৰ ইমান টকা ইনকম হ'ল? আৰু আপোনাৰ যিকেইটা পালি নেতা, গুণ্ডাকেইটা আপুনি পুহি ৰাখিছে, সিহঁতলৈ আমি ভয় নকৰোঁ। কৈ দিয়া হৈছে, কোনোবা দত্ত উপাধি এটা আছে, খুব দম্ভালি মৰা কথা কয়। এইবিলাক গুণ্ডামি নচলিব, হাত ভৰি আমাৰো আছে। কথা ইমানেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।